নমস্কাৰ গাইজ, মই ইউনিটি ভিডিঅ'লৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আৰু এইটো ভিডিঅ' হৈছে যোৱা বছৰ মই গুৱাহাটী গৈছিলোঁ, তেতিয়া মই লগৰ এজনীৰ লগত জুৰুলা বুলি গৈছিলোঁ। তেতিয়া ভিডিঅ'টো বনাই ৰাখিছিলোঁ, কিন্তু দিয়াহে হোৱা নাছিল। আজি ভাবিলোঁ যে ভিডিঅ'টো দিয়ে দিওঁ, গতিকে ভিডিঅ'টো প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি থৈ যাব। প্ৰথমতে ইফাল সিফাল কৰি আমি জিৰাফ কেইটা দেখিলোঁ, তাতে গ'লোঁ প্ৰথমতে চাবলৈ বুলি। তাৰপিছতহে ইফাল সিফাল কৰি ফুৰিছোঁ আৰু চাই ফুৰিছোঁ। ভিডিঅ'টো চাই থাকোঁ, তেতিয়া গম পাব। নৰ দিয়ে মই আজিহে দেখিছোঁ দেই মানুহ চকা। আহিবতো চলে হেল্ল' ঠিক গছৰ লগাই খদ মদৌ জয় জয় হৰিণীয়া হ'ল হেল্ল' হেল্ল' ধৰিবই নাই কেংগাৰুটো। হেল্ল' কেংগাৰু। এতিয়া আমি চৰাই থকাৰ ফালে গ'লোঁ আৰু সেইপিনে গৈ চালোঁগৈ। দৰিক বুলি এইখিনি থাকিলে আৰু বহুতো চৰাই আছিল, যিবোৰৰ নাম মই এতিয়া পাহৰিছোঁ। যিবোৰ দেখিছোঁ মানে মনত আছে সেইবিলাকৰ নামটো কৈ দিছোঁ। আৰু ওচৰতে আছিল বান্দৰ এটা, লগতে বান্দৰৰ ওচৰত ইয়াত দেখিছেনে এইখিনি অথনি যে দেখুৱাইছিলোঁ, সেইবোৰ হৰিণ আহি পিনে ইয়াতে ঘূৰি ফুৰিছে। বাকীখিনি চৰাই চাবলৈ ৰখিয়ে গৈছিল, গতিকে সেইটো চাইডলৈ বুলি গ'লোঁ। গৈ পাই দেখিলোঁ এজনী ইগলজনী আগতে টিভি বা মোবাইলতে দেখা, গতিকে আজি ৰিয়েলত দেখি ভাল লাগিলে। ইমান ইগল বুলি শুনি থাকোঁ। লগতে এজনী ধনেশ চৰাই আছিল কাষতে, আৰু বহুত ধৰণৰ চৰাই আছিল যিবোৰ নাম মই নাজানো, আৰু গোটেইখিনি মই উঠোৱাও নাই বাৰু। আৰু এনেকৈ গৈ থাকোঁতে আমি দেখিলোঁ যে এজনী কাছ আছে ইয়াতে। কাছজনী পাহাৰীয়া মইনা বুলি নাম আছিল নেকি তাৰ, আৰু তাক মই মইনা বুলি জোকাই আছিলোঁ। আৰু অথনি যে এজনী দেখিছিলে ভাটৌ চৰাইজনী, সেইজনী এনেকৈ কথা কয় মানে, সেইবুলি এইটো চবেই মানে তাতে ৰখি চাই আছে। লগতে ইমান কিউট কাছবোৰ আছিল, নামবোৰে পাহৰিছোঁ। আহি ইমান ধুনীয়া এডোখৰ জেগা পালোঁহি, য'ত নেকি অকল গোটেই হৰিণাখিনিয়ে চৰি মানে ঘূৰি ফুৰিছে। আৰু গোটেই পাহাৰটোতে আছিল, আৰু দেখি ইমান ভাল লাগিছিল। আৰু ইয়াত থকা হৰিণাবোৰ যে গোটেই ৰাস্তাই ঘূৰি ফুৰে, গতিকে ওচৰতে দেখি ভাল লাগিল আৰু ময়ো ৰেকৰ্ডিং কৰি ল'লোঁ। কিউট দেখাই দিব ৰ কিউট ভালুক হয় ৰাইজ, মই যোৱা দেখিয়েই নাহৰফুটুকী বাঘটো ভিতৰলৈ গুচি গৈছে। সিও গম পাইছে চাগে যে সি মোৰ লগত লাগিব নোৱাৰে, গতিকে আৰুনো কি ক'ম, ক'লে মানে আপোনালোকে ক'ব যে অলপ বেছি কম খেলিছে। এনেকৈ গৈ আমি আকৌ দুটা ভালুক দেখিলোঁ। এইকেইটা কিন্তু বহুত ধুনীয়াকৈ ৰাখিছিল, মানে সিহঁতৰ ঘৰটো বহুত ধুনীয়া হৈ আছিল। আৰু এনেকৈ ইটো সিটো চাই আমি অৱশেষত জংঘলৰ ৰজাজনৰ ওচৰ পালোঁগৈ। পালে মানে চফা কৰি পেলাব ন। এই গুজৰি থকাটো হৈছে বেংগল টাইগাৰ, আৰু তাক চাব নাপালোঁ কাৰণ সিহঁতকেইটা খানা দিয়া টাইম হৈছে, গতিকে ভিতৰত খানা দি আছে। আৰু ইমান মানে গুজৰি আছিল, সি ভয় লাগি গ'ল তাক গুজৰাৰ শুনাই। আৰু ইণ্টাৰেষ্টিং কথা কি জানেনে, সেই বেংগল টাইগাৰটোৰ সন্মুখতে কেইটামান হৰিণক ৰাখিছে, কেইটামান ৰেইনডিয়াৰ। এইকেইটাৰ নাম মই পাহৰিলোঁ বাৰু। সি চাগে মনতে কিমান লোভ সামৰি ৰাখিছে, সেই টাইগাৰটোৱে জানিব দেই। আৰু ইয়াত এটা গড় আছিল, গড়টো চাবলৈ বুলি ৰখিলোঁ, কিন্তু সি পানীৰ ভিতৰৰ পৰা ওলাই নাহিল। তাক আঁতৰৰ পৰা দেখিলোঁ, কিন্তু মোবাইলটোৱে কেপচাৰ কৰিব নোৱাৰিলে আৰু এইপিনে এটা দেখিলোঁ সি উটপক্ষীটো দেখি কিন্তু বহুত ধুনীয়া লাগিলে। তাক মানে বহুত ষ্টাইলিছ এণ্ড ফেশ্বনিষ্ট লাগিলে, আৰু তাক মানে সি ইমান ধুনীয়াকৈ খোজকাঢ়ি ঘূৰি ফুৰিছে। ঘৰিয়ালকেইটাক দেখি কথা এটা মনত পৰিলে। ঘৰিয়ালকেইটা গম পায় নাই বাৰু যে মানুহৰ ওচৰত ঘৰিয়ালৰ চকু পানীও আছে বুলি? এয়া দেখিছেনে, আমাৰ ওচৰতে হৰিণাবোৰ ঘূৰি ফুৰিছে। ৰাস্তা য'তে ত'তে মানুহ হৰিণাই, আৰু হৰিণাটো তাই দেখি পিনে ওচৰত ফটো মাৰেগৈ বোলে, কিন্তু হৰিণাটো তাইক দেখি আকৌ পলালে। বাৰু যিয়ে নহওক, ভিডিঅ'টো বনালোঁ, ভিডিঅ'টো ভালে লাগিল। আৰু এয়া দেখিছেনে, নাম কি আছিল মই পাহৰিলোঁ। ইমান ধুনীয়া এটা দৃশ্য যে মই কেপচাৰ কৰিলোঁ, মোৰ মানে বহুত ভাল লাগে সেইকাৰণে। কুলিজনীও আছে। আৰু এতিয়াহে মেইন জেগালৈ আহিছোঁ। এই সাপকেইটা দেখি আপোনালোকৰ কিমানটা বা কিমানজনী সাপলৈ মনত পৰিলে কমেণ্ট বক্সত জনাবচোন। আৰু মোৰ কিন্তু সাপলৈ বহুত ভয় লাগে, আপুনি ভিডিঅ'টো দেখিয়ে গম পাব চাগে মোৰ যে কিমান সাপলৈ ভয় লাগে। আমাৰ গছ ওলাই থাকে কলা মই ভাগি পুৰা ফেটিয়াই আছে, দিব
জুৰ ভিতৰতো বহুত ধুনীয়া এটা পৰিৱেশ আছিল চাৰিওফালে সেউজীয়া সেউজীয়া লগতে সকলোৱে এইখিনি মিলি চাফা কৰি ৰাখিছে আৰু ভিতৰলৈ তেনেকৈ একো নিব নিদিয়ে তাত যদি আপুনি জুচ কিবা কিবি খাওঁ বুলি ভাবে তেতিয়া খাব পাৰে আৰু তেতিয়া ডাষ্টবিন তাতে আছে তাতে আপুনি পেলাই থৈ যাব লাগিব বস্তুবিলাক আপোনালোকে যি খায় আৰু এতিয়া আমি জুৰ পৰা ওলালোঁ জুৰ পৰা ওলাই আমি অলপ বাহিৰলৈ আহিলোঁ চিটি চেণ্টাৰ খোজকাঢ়ি 500 টকীয়া মোবাইলৰ কথা এটা ল'বলৈ জুৰ চিৰিয়াখানাৰ পৰা 1 কিলোমিটাৰ আমি এতিয়া চিটি চেণ্টাৰো পালোহি ভাবিলোঁ যে কিবা এটা খাই লওঁ কাৰণ খোজকাঢ়িলোঁ বহুত ভোকো লাগিলে আৰু তাইও কিবা এটা ল'ব আছে আমাৰ বাইদেউ এই মানুহজনক চাইছে এই মানুহগৰাকী এইগৰাকী ফটোৰ পোষ্টাৰ দেখি মানে উৎফুল্লিত হৈ গৈছে মানে বিশেষ একো নাছিল কিন্তু এই ট্ৰেইনখনত উঠি অলপমান ঘূৰি ফুৰিব মন আছিল আমি এতিয়া গ'লোঁ মিনিছলৈ বুলি মিনিছত ভাবিছিলোঁ যে ষ্ট'ৰ আছে বাবে ইয়াৰ অলপমান দামবোৰ কম হ'ব বুলি কিন্তু নহয় দামবোৰ বেছিহে অনলাইনতহে অলপমান কমকৈ পাম নেকি ডিছকাউণ্টত কিন্তু ইয়াত দামবোৰচোন অলপমান বেছিয়ে দেখিলোঁ আৰু এতিয়া আমি আহিলোঁ কিবা এটা খাওঁগৈ বুলি এতিয়া তাই অৰ্ডাৰ দি আমি বহি আছোঁ যে আমাৰ অৰ্ডাৰটো আহি পাবহি বুলি বিশেষ একো নাই দিয়া এটা পিজ্জা আৰু ক'ল্ড ড্ৰিংক 2টা দিছিলোঁ লগতে ব্ৰেড এটা ফ্ৰী পাইছিলোঁ নেকি গাৰ্লিক ব্ৰেড এটাকে আমি খাই বৈ মানে যামগৈ আৰু ইয়াৰ পৰা ওলাই যাম মানে কিনো তাইৰ এটা কভাৰ ল'ব আছিল মোবাইল কভাৰ আৰু সেই মোবাইল কভাৰটো লৈ পিনে আমি আপোনালোকে কিন্তু এই ল'ৰাটোক জোকাইছোঁ বুলি নাভাবিব দেই সি মানে কেমেৰাত উঠি আছিল সেইবাবেহে মই তাইক কৈছোঁ যে ছাৰ ল'ৰাটো উঠি আছে বুলি আৰু তেনেকৈ আমি খাই বৈ মেলি ইয়াৰ পৰা ওলালোঁ ওলাই গৈ মেলি এতিয়া কভাৰ এটা ল'ম আৰু তাৰপিছত ঘৰলৈ বুলি যাম পাত ছিঙিছ এটা যিটোহে দম দিছে যেন মই এই পাতখিলা ছিঙিলে গ্ল'বেল ৱাৰ্মিংহে আহি যাব আৰু যিয়ে নহওক আজিলৈ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আশা কৰোঁ আকৌ অন্য এটি ভিডিঅ'তে লগ